বিজেপি সরকার হায় 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 দোষী করেক্ট করে গ্রেফতার করব লাগিব 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 দোষী কতজনকে গ্রেফতার করব লাগিব 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 বিজেপি সরকার হায় 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 মুর্দাবাদ সরকার গুন্ডামি না চলিব না চলিব না চলিব তোর গুন্ডামি না চলিব না চলিব না চলিব আসাম সরকারের গুন্ডামি না চলিব হায় 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 বিজেপি সরকার হায় 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 বিজেপি সরকার হায় 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 বিজেপি সরকার গো ব্যাক নাগরিক সুরক্ষা দিব নোরা বিজেপি সরকার হায় 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 বিজেপি মুর্দাবাদ 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 নাগরিক সুরক্ষা দিব নোরা বিজেপি সরকার হায় 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 নোরা আসাম পুলিশ হায় 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 মুর্দাবাদ 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 আজি আমি বিলাসীপাৰা গান্ধী চকত আমাৰ যুৱ কংগ্ৰেছ NSY ব্লক কংগ্ৰেছ সবে মিলি আমাৰ জনপ্ৰিয় নেতা যিজনৰ আজি ভয়ত কম্পমান হৈছে বিজেপি চৰকাৰখনে যিজনৰ জনপ্ৰিয়তা হ্ৰাস কৰাৰ কাৰণে উঠি পৰি লাগিছে যাৰ কাৰণে আজি নিজৰ সমষ্টিত যাওঁতে এখন জনসভাত যাওঁতে যিধৰণে বিজেপিৰ গুণ্ডা বাহিনীয়ে তেওঁক আক্ৰমণ কৰিছে এই আক্ৰমণক আমি ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনাগত দিনত মানে অনতিপলমে 24 ঘণ্টাৰ ভিতৰত যদি দোষীক ক্ৰয়াক্ত কৰিব নোৱাৰে আমি কালিৰ পৰা ধাৰাবাহিকভাৱে গণতান্ত্ৰিক মাধ্যমেৰে আমি আন্দোলন কৰি যাম বুলি আমি আজি এই চৰকাৰখনক সকীয়াই দিছোঁ। আজি আপোনালোকে চাইছে আমাৰ মাননীয় সাংসদ যিজন সাংসদক ভাৰতবৰ্ষৰ ভিতৰত সবতকৈ বেছি ভোটত আমি জিকাই পঠাইছোঁ সেইজন সাংসদক আজি এটা পাব্লিক মিটিঙত যাওঁতে বিজেপিৰ গুণ্ডা দলে বিজেপি চৰকাৰৰ এক প্ৰকাৰ ভেতুৰুৱাভাৱে মোৰ সন্দেহ নিৰ্দেশ আছে তেখেতক যিভাৱে জানে মাৰাৰ ধমকি দিছে আৰু আক্ৰমণ কৰিছে সেইটো আমি একমুখে ধিক্কাৰ দিছোঁ। নাইৰালগাঁও ব্লক কংগ্ৰেছ আৰু বিলাসীপাৰা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আমি একেষাৰে ক'ব বিচাৰোঁ অসম চৰকাৰৰ যিজন গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী তেখেতে এই দায়িত্বৰ পৰা মানে পদত্যাগ কৰিব লাগে কাৰণ তেখেত এজন নিৰ্বাচিত সাংসদৰ নিৰাপত্তা দিব পৰা নাই তেখেত কেনেকৈ আমাৰ জনসাধাৰণৰ নিৰাপত্তা দিব। মই ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকে যদি এজন সাংসদক নিৰাপত্তা দিব নোৱাৰে তেনেহ'লে আমাৰ জেনেৰেল মানুহখিনিক কি নিৰাপত্তা দিব। আজি আপোনালোকে জানে যে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ আমাৰ অসমৰ সংখ্যালঘুৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছে বিজেপি দলৰ দুষ্কৃতিকাৰীয়ে এখন সভালৈ যাওঁতে তেওঁলোকে বাধা দিছে গণতন্ত্ৰৰ প্ৰতি মুখ্য আঘাত সানিছে আৰু যিসকল লোকে ৰকিবুল হুছেইন ডাঙৰীয়াক বাধা দিছে তেওঁৰ ওপৰত আক্ৰমণ কৰিছে এইসকল ড্ৰাগছৰ ব্যৱসায়ী মাৰ্ডাৰ কেছৰ আসামী আৰু ডকাইত আৰু এই প্ৰশাসনে তেওঁলোকৰ কথা জানে আৰু এই লোকসকলে আক্ৰমণ কৰিছে আনকি অকল ৰকিবুল হুছেইনকে নহয় আৰক্ষীকো তেওঁলোকে আক্ৰমণ কৰিছে আৰক্ষীক মাৰপিট কৰিছে আৰক্ষীৰ বন্দুক কাঢ়ি নিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে গোটেই কাঢ়ি নিয়াৰ কাৰণে কৰিছে সেইটো তেওঁলোকে জানে। গতিকে আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৰূপগুৰি থানাৰ সন্মুখত আৰু থানাত আৰক্ষী বিষয়া ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কৃতি সংঘটিত কৰিলে তেওঁলোকক আজি ৰাতিৰ ভিতৰতে তেওঁলোকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিব বুলি আমাক কৈছে আৰু আমি তেওঁৰ কথা আশ্বস্ত হৈ আজি আমাৰ ধৰ্ণা কাৰ্যসূচী সমাপ্ত কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে গণতন্ত্ৰ ৰক্ষা কৰক ভাৰতৰ সংবিধান ৰক্ষা কৰক। এজন সাংসদৰ ওপৰত আৰক্ষীৰ ওপৰত যদি আক্ৰমণ চলে আৰু তাত যদি বিচাৰ নহয় তেনেহ'লে সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত পাব সেইটো এটা প্ৰশ্ন হৈ পৰিছে। গতিকে আমি আশা কৰিছোঁ যাতে এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ে। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।